ৰামলালৰ প্ৰাণ প্ৰতিষ্ঠাৰ ক্ষণত বটদ্ৰৱা সত্ৰ দৰ্শন নকৰিবলৈ ৰাহুল গান্ধীলৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধী ডাঙৰীয়াকো অনুৰোধ কৰিম যে তেখেতে কালি কোনোবা এটা সময়ত বটদ্ৰৱা থানত যাব খুজিছে। এনেকুৱা ভাৰতত হ'ব নালাগে যে there is a competition between Ram Temple and বটদ্ৰৱা। গোটেই টিভিত এফালে ৰাম টেম্পল দেখাই থাকিব, এফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত ৰাহুল গান্ধী গৈছে এইটো দেখুৱাই থাকিব। সেইটো অসমৰ কাৰণে ভাল নহয়। সেইকাৰণে তেখেতক মই অনুৰোধ কৰিম যে আপুনি অহাকালি ৰাম মন্দিৰৰ উদযাপন হৈ যোৱাৰ পিছত আপুনি বটদ্ৰৱা টেম্পললৈকে বা বটদ্ৰৱা সত্ৰলৈকে আহিলে আমাৰ ভাল লাগিব। নহ'লে টিভিত দুটা উইণ্ডো কৰি থাকিব। আমিতো বাধা দিব কাকো নোৱাৰো, বাট that two window will go against the image of Assam. এফালে ৰাম টেম্পল দেখুৱাই থাকিব, এফালে বটদ্ৰৱা দেখুৱাই থাকিব। There is no competition and he should not come and create that competition. That will be very very sad for the people of Assam. অহাকালি সেই সময়তে বটদ্ৰৱাত যাব নগলে ভাল। I can only make a request. I cannot কাকতোৱাই মই মন্দিৰ সত্ৰত যাব বাধা দিব নোৱাৰো, কিন্তু মোৰ ৰিকুৱেষ্ট ডাবল উইণ্ডোটো ভাল নালাগিব। এফালে ৰাম টেম্পল দেখাই থাকিব, এফালে বটদ্ৰৱাত যোৱাটো দেখাই থাকিব। বটদ্ৰৱা মন্দিৰ সত্ৰইটো তেওঁক মাতা নাই। গতিকে টেলিভিছন জাৰ্নেলিষ্টসকলকো মই অনুৰোধ কৰিম যে তেওঁ যদি যায় নিজে যাব। হি হেজ নট বিন ইনভাইটেড, চ' দেয়াৰ ইজ ন' কম্পিটিশ্যন। ডাবল উইণ্ডোৰ কামটো কালি কৰিব নালাগে, কাৰণ তেওঁকতো কোনেও মাতা নাই। বোলে মাতিলে কথাটো বেলেগ আছে। গতিকে আৰু ময়ো আহ্বান জনাম, অসমত কংগ্ৰেছত বহুত হিন্দু মানুহো আছে। গতিকে কালি দিনটো 2টা বজাৰ পিছত গ'লেই হ'ল। 2টা বজাৰ পিছত বটদ্ৰৱাত গ'লেই হ'ল বা ৰাতিপুৱা গ'লেই হ'ল। তাতে কালি সেই সময়ছোৱা 2 ঘণ্টা বা 3 ঘণ্টাৰ সময় আগবেলাটো নগ'লে ভাল। আৰু তেওঁ যিহেতু ইয়াতে আছে, যিকোনো আজিয়ে গৈ পেলাই বটদ্ৰৱাত তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আজিয়ে পৰিদৰ্শন কৰিব পাৰে। কালি দিনটো চিলেক্ট কৰাটো আই এম ফিলিং লিটিল বিট পেইন।